নমস্কাৰ একেবাৰে সহজ এটা ঘৰুৱা প্ৰতিকাৰৰ কথা মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো যি প্ৰতিকাৰ কৰিলে আপোনালোকৰ ভাগ্য 7 দিনৰ ভিতৰতে সলনি হৈ পৰিব লাখে লাখে ঘৰত টকা ধন উপচি পৰিবলৈ ধৰিব ধন সফলতা শান্তি স্থিৰতা আৰু সুযোগ লাভ কৰিব পাৰিব আপোনালোকে যদি আপুনি মানসিক চাপত ভুগি আছে অৰ্থ সংকটত ভুগি আছে জীৱনত অগ্ৰগতি কৰিব পৰা নাই তেনেহলে এই ভিডিঅটো আপোনালোকৰ কাৰণে আহক তেনেহলে আমি সুন্দৰভাৱে জানি লওঁ কিবা যদি আপোনালোকে বুজি নাপায় নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম 7 দিনত ভাগ্য সলনি কৰাৰ নিয়মটো হৈছে নম্ৰতা আৰু সংকল্প প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠিব আৰু 2 মিনিট সময় আপোনালোকে এই নিয়মটো পালন কৰিব দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অৰ্থৰ অভাৱ দূৰ হ'বলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো সুযোগ সুবিধা আহি পৰিছে বন্ধ হৈ থকা ভাগ্য আপোনালোকৰ উদয় হৈ পৰিব আজিৰ দিনটো মোৰ বাবে শুভ মোৰ জীৱনৰ সকলো পজিটিভ শক্তি আহক মই সফল হ'ম মই যথেষ্ট পৰিমাণে কষ্ট কৰিম আৰু কষ্টৰ ফল লাভ কৰিম ৰাতিপুৱা উঠাৰ পিছতেই এই শব্দটো যদি আপোনালোকৰ মুখলৈ আনে তেনেহলে দেখিবলৈ পাব যে অহা 7 দিনৰ ভিতৰত আপোনালোকে নিজেই পাৰ্থক্য দেখিবলৈ পাব দিনটো সুচাৰুভাৱে পাৰ হোৱাৰ উপৰিও ভৱিষ্যতে আপোনালোকে নতুন নতুন সুযোগ সুবিধা আৰু কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব আকৌ এবাৰ মই কৈ দিছো কথাষাৰ আপোনালোকে ৰাতিপুৱা সোনকালে উঠি আৰু উঠাৰ পিছতেই আপোনালোকে ক'ব যে আজিৰ দিনটো মোৰ বাবে শুভ মোৰ জীৱনত সকলো পজিটিভ শক্তি আহক মই সফল হ'ম মই অকমান কষ্ট কৰিম কষ্টৰ ফল মই পাবলৈ সক্ষম হ'ম এনেভাৱে যদি আপোনালোকে ক'ব পাৰে দেখিবলৈ পাব যে অতি সোনকালে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব ঋণাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ গৈ পজিটিভ শক্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব ধনৰ পথ যদি আপোনালোকৰ ঘৰত বন্ধ হৈ আছে বা ধন আহি যদি আপোনালোকৰ ঘৰত জমা নহয় তেনেহলে আপোনালোকে কৰিব পাৰে এই এটা প্ৰতিকাৰ বা এই নিয়মটো আপোনালোকে কৰি চাব পাৰে দিনটো যিকোনো সময়ত আপোনালোকে এই নিয়ম কৰিব পাৰে নিয়মটো হ'ল মই ধনৰ যোগ্য মোৰ জীৱনত ধন সম্পত্তি সঠিক পথ মুকলি হ'ব এই কথাষাৰি যদি আপোনালোকৰ মনলৈ আনিব পাৰে বা আপোনালোকৰ ধ্যানলৈ এই কথাষাৰ আনিব পাৰে তেনেহলে দেখিবলৈ পাব যে 7 দিনৰ ভিতৰত আপোনালোকে পজিটিভ শক্তি লাভ কৰিব ইয়াৰ উপৰিও 7 দিনৰ ভিতৰত ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব অৰ্থৰ বাট মুকলি হৈ পৰিব আৰু হঠাৎ অৰ্থ অহাৰ যুগ আপোনালোকে দেখিবলৈ পাব বা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'ব ইয়াৰ উপৰিও ঘৰত শুভ শক্তি জাগ্ৰত হ'ব বিশেষকৈ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি আৰু সকলো ফালৰ পৰা আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ ঘৰত 1 মিনিট সময় দিলে আপোনালোকৰ ঘৰৰ ভাগ্য সলনি হৈ পৰিব আপোনালোকৰ এই কাম কৰিবৰ কাৰণে বিশেষ টকা খৰচ কৰিবলগীয়া নাই ঘৰৰ মুখ্য দুৱাৰৰ আশে-পাশে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক জোতা চেণ্ডেল ফটা কাপোৰ লেতেৰা বস্তু বা ধূলিবালি যাতে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত নাথাকে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব এনে কৰিলে ধনৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব ভাগ্য উদয় হৈ পৰিবলৈ ধৰিব শুভ শক্তি আপোনালোকৰ ঘৰত জাগ্ৰত হ'বলৈ ধৰিব যদি তেনে নকৰে তেনেহলে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব প্ৰতিদিনে 1 মিনিট সময় আপোনালোকে পৰিষ্কাৰ কৰিব 7 দিনৰ ভিতৰত আপোনালোকে অৰ্থ সংকট দেখিবলৈ নাপাব আৰু লগতে অৰ্থ সংকট নহয় অৰ্থ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত বা কাম-কাজৰ ক্ষেত্ৰত সফলতা নিশ্চিতভাৱে আহিব নিগেটিভ শক্তি কমিবলৈ ধৰিব আৰু ঘৰত পজিটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব ইয়াৰ ফলত ঘৰলৈ মা লক্ষ্মীৰ সাক্ষাৎ আগমন হ'ব আৰু মা লক্ষ্মী স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব যিকোনো এটা দিনত আপোনালোকে এটা গিলাছত পানী ল'ব আৰু আপোনালোকে হাতখন ওপৰলৈ দি এই কথাটো ক'ব এই পানীৰে মোৰ জীৱনৰ নতুন সুযোগ আনক ধন সম্পত্তি আৰু সফলতা আনক আৰু পানী গিলাছ আপোনালোকে তাৰ পিছত খাই দিব এনে কৰিলে আপোনালোকৰ ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব মানসিক চাপ আপোনালোকৰ দূৰ হ'বলৈ ধৰিব এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব আপোনালোকৰ ঘৰলৈ ধন অহাৰ পথ মুকলি হৈ পৰিব কৰ্মক্ষেত্ৰত বা কাম-কাজৰ ক্ষেত্ৰত সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰিব আৰু বহুদিনৰ আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ
পৰিব। সেই গতিকে ৰাতিপুৱা উঠি এটা গিলাচত আপোনালোকে পানী লৈ যিকোনো সময়ত হাতটো ওপৰলৈ ৰাখি আপোনালোকে ক'ব, এই পানীৰে মোৰ জীৱনত নতুন সুযোগ আনক, ধন সম্পত্তি আৰু সফলতা আনক। এনেকৈ কোৱাৰ পিছত পানীগিলাচ আপোনালোকে খাই দিব। এনেকৈ কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু 7 দিনৰ ভিতৰত ইয়াৰ প্ৰমাণ পাবলৈ সক্ষম হ'ব। ঘৰতে কৰক এটা সৰু প্ৰতিকাৰ, দেখিবলৈ পাব 7 দিনৰ ভিতৰত ইয়াৰ ফল। যদি আপুনি এই 4টা নিয়ম মানি চলিব পাৰে তেনেহ'লে 7 দিনৰ ভিতৰত আপোনালোকে সফল হোৱাটো নিশ্চিত। ভাগ্য উজ্বলি পৰিব আপোনালোকৰ, ধনৰ নতুন উৎস খোল খাই পৰিব, মানসিক চাপ হ্ৰাস পাবলৈ ধৰিব, সুযোগ সুবিধা লাভ কৰিব পাৰিব, কৰ্মক্ষেত্ৰত আপোনালোকৰ গতি বৃদ্ধি পাবলৈ ধৰিব, জীৱনত শুভ পৰিৱৰ্তন আহিবলৈ ধৰিব। কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ আছে সেই কাম সম্পূৰ্ণভাৱে হৈ পৰিব, শত্ৰুৰ দমন হ'বলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত আৰু কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পাব। ভৱিষ্যতৰ কাৰণেও আপোনালোকৰ ভাগ্য উজ্জ্বল হৈ পৰিব আৰু ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে কৰিব বিচাৰে এইখিনি সময়তেই কৰিব পাৰিব। এই 4টা নিয়মৰ ভিতৰত যদি আপোনালোকে যিকোনো এটা নিয়মো আপোনালোকে পালন কৰে দেখিবলৈ পাব যে 7 দিনৰ ভিতৰত আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব, সকলো ফালৰ পৰা উন্নতি হ'বলৈ ধৰিব, ভাগ্য উজ্জ্বল হৈ পৰিব, ধনৰ নতুন পথ মুকলি হৈ পৰিব, মানসিক চাপ দূৰ হ'বলৈ ধৰিব, সুযোগ সুবিধা লাভ হ'ব, কাম কাজৰ ক্ষেত্ৰত গতি বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত শুভ পৰিৱৰ্তন আপোনালোকৰ আহিবলৈ ধৰিব। সেই গতিকে এই 4টা কাম পৰাপক্ষত আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। 7 দিনত ভাগ্য সলনি কৰাৰ নিয়মটো হৈছে নম্ৰতা আৰু সংকল্প। প্ৰতিদিনেই ৰাতিপুৱা সোনকালে উঠিব আৰু 2 মিনিট সময় আপোনালোকে এই নিয়মটো পালন কৰিব। দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অৰ্থৰ অভাৱ দূৰ হ'বলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো সুযোগ সুবিধা আহি পৰিছে। বন্ধ হৈ থকা ভাগ্য আপোনালোকৰ উদয় হৈ পৰিব। আজিৰ দিনটো মোৰ বাবে শুভ, মোৰ জীৱনৰ সকলো পজিটিভ শক্তি আহক, মই সফল হ'ম, মই যথেষ্ট পৰিমাণে কষ্ট কৰিম আৰু কষ্টৰ ফল লাভ কৰিম। ৰাতিপুৱা উঠাৰ পিছতেই এই শব্দটো যদি আপোনালোকৰ মুখলৈ আনে তেনেহ'লে দেখিবলৈ পাব যে অহা 7 দিনৰ ভিতৰত আপোনালোকে নিজেই পাৰ্থক্য দেখিবলৈ পাব। দিনটো সুচাৰুভাৱে পাৰ হোৱাৰ উপৰিও ভৱিষ্যতে আপোনালোকে নতুন নতুন সুযোগ সুবিধা আৰু কৰ্মক্ষেত্ৰত শুভফল লাভ কৰিব পাৰিব। আকৌ এবাৰ মই কৈ দিছোঁ কথাষাৰ, আপোনালোকে ৰাতিপুৱা সোনকালে উঠি আৰু উঠাৰ পিছতেই আপোনালোকে ক'ব যে আজিৰ দিনটো মোৰ বাবে শুভ, মোৰ জীৱনত সকলো পজিটিভ শক্তি আহক, মই সফল হ'ম, মই অকণমান কষ্ট কৰিম, কষ্টৰ ফল মই পাবলৈ সক্ষম হ'ম। এনেভাৱে যদি আপোনালোকে ক'ব পাৰে দেখিবলৈ পাব যে অতি সোনকালে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, ঋণাত্মক শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ গৈ পজিটিভ শক্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।